আজি মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ যিবোৰ সিদ্ধান্ত সেইবোৰ ঘোষণা কৰোঁতে দুটামান বিষয় আমি দৃষ্টিগোচৰ হৈছে। এটা কনচাৰ্ট ইকনমিৰ কথা কৈছে আৰু দ্বিতীয় যিসমূহ মানে ব্যক্তিগত দেহৰক্ষী সেইসকল ল'ব পাৰিব যাৰ জীৱনৰ ভাবুকি আছে, তেওঁলোকে কিন্তু ৭৫,০০০কে দিব লাগিব। এই দুটা বিষয় আমি দৃষ্টিগোচৰ হৈছে আৰু এই সকলোবোৰ কথা বতৰাৰ মূল কথাটোৱে হ'ল, কনচাৰ্ট ইকনমিৰ মূল কথা হ'ল যে আগতে যেনেকৈ বিগত সময়ছোৱাত তেখেতৰ জন্মদিনত, মুখ্যমন্ত্ৰীৰ জন্মদিনত তেখেতৰ পত্নীয়ে উপহাৰ দিব খুজিছিলে, এ আৰ ৰহমানক আনিলে আৰু জোৰ কৰি গোটেই ঠিকাদাৰবোৰক টিকেটবোৰ দিয়াইছে, যিসকল ঠিকাদাৰক ২২,০০০ কোটি টকা দিবলৈ আছে। গতিকে এতিয়া যিকোনো ধৰণৰ মানে টকা উপাৰ্জনৰ কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যেনেকৈ স্কুল বনাইছে, যেনেকৈ বাগান কিনিছে, যেনেকৈ গ্ৰীণ বাছ লৈছে, যেনেকৈ মেকডনাল্ড লৈছে, এতিয়া আকৌ এই এনেকুৱা ধৰণৰ কথা যেনেকৈ গল্ডেন থ্ৰেড তেওঁলোকৰ পত্নীয়ে গল্ডেন থ্ৰেডৰ নামতো তেওঁৰ যিবোৰ বস্ত্ৰ, আমাৰ বস্ত্ৰ উদ্যোগটো বিশেষকৈ আমাৰ মুগা শিল্প, আমাৰ জাতীয় স্বাভিমান মুগা শিল্পৰ গোটেই ব্যৱসায়টো নিজে কৰিব খুজিছে বা এইটো নিজৰ গোটেই মনপলি কৰিবলৈ যিটো লাগিছে, তাৰমানে মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰিয়াল এতিয়া বেপাৰী পৰিয়াললৈ পৰিৱৰ্তন হৈছে। আৰু দ্বিতীয় কথাটো হ'ল এইবোৰ যোগেদি তেওঁলোকে মূল যিটো তেওঁলোকে কাম সমাজৰ উন্নয়ন কৰিব পৰা নাই আৰু এইবোৰৰ পৰা বিশেষকৈ দেহৰক্ষী এতিয়া যিটো পইচা ল'ব, তাৰমানে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া। টকা পইচাবোৰ যিকোনো প্ৰকাৰে টোলগেট বহাইতো মানুহৰ পৰা পইচা লৈছেই, ঠিক তেনেকৈ এতিয়া দেহৰক্ষী বা ব্যক্তিগত দেহৰক্ষী যিসকল আছে সেইসকলৰ পৰাও ধন লৈ চৰকাৰ ল'ব লগা ধৰণৰ পৰিৱেশ ইতিমধ্যে আমি সকলোৱে দেখিবলৈ পাইছোঁ। তাৰ আগতো কিছুমান আঁচনি তেওঁলোকে কৰ্তন কৰিব। আগতে যিটো পাৰ্চেণ্টেজ আছিলে, যিমান পাৰ্চেণ্ট পালে তেওঁলোকে স্কুটি দিব পাৰে, এতিয়া দিব নোৱাৰা হ'ল। আগতে প্ৰথম বিভাগত ৬০% পালে স্কুটি দিব পাৰে, এতিয়া সেইটো বঢ়াব লগা হৈছে। তাৰমানে এইটোৱে প্ৰমাণ কৰে যে কেনেকৈ চলি আছে ৰাজ্য, কেনেকৈ চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১.৫ লাখ কোটি টকাতকৈ বেছি ঋণৰ বোজা, তাৰ পাছত এনেকুৱা ধৰণৰ কৰ কাটলৰ বোজা আৰু যিবোৰ আঁচনি লৈ দি তেওঁলোকে ভোট লৈ আছিলে, সেইবোৰ আঁচনিও এতিয়া সংকুচিত কৰি আগতকৈ কমাব লগা পৰিৱেশ এটা সৃষ্টি হৈছে। ৩৫০ ক'লৈ গ'ল? ৩৫১ টকা দিম বুলি কৈছিলে। তেওঁলোকৰ এইটো ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি আছিল আৰু তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী আহোঁতে বিভিন্ন মানুহে এইটো কথা কৈছিল। গতিকে এইবাৰ তেওঁলোকে এই ৩৫১ টকা যিটো লক্ষ্য তেওঁলোকে লৈছিলে যোৱা ৯ বছৰে, সৰ্বানন্দ সোণোৱালে ৫ বছৰ চলালে, হিমন্ত বিশ্ব শৰ্মাৰ ৪ বছৰ হৈ গ'ল, ৯ বছৰে এই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে। এতিয়া নিৰ্বাচনৰ আগে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা কৰিব, কাৰণ ভোটটো লাগে, চাহ বাগিচাৰ ভোট লাগে। মাটি দিম বুলি কৈছিলে, ম্যাদী পট্টা দিলে নেকি? বাগানৰ মানুহক কৈছিলে যে বাগানত শ বছৰ ধৰি বসবাস কৰা যিসকল মানুহ তেওঁলোকক পট্টা দিব, যিসকল মানুহৰ পট্টা আছে তেওঁলোকক ম্যাদী কৰিব। একোৱেই কাম নকৰিলে। বাগানত যিসমূহ বিদ্যালয় আছে, বিদ্যালয়সমূহত তেওঁলোকে শিক্ষক নিযুক্তি দিম বুলি কৈছিলে। শিক্ষক আছে কন্ট্ৰেকচুৱেল বেচিছ, পে ৰুলত থকা শিক্ষক নাই, বহুতে হাজিৰাটো শিক্ষকতা কৰিব লগা হৈছে। গতিকে এই কথা বতৰাবোৰ তেওঁলোকে নিৰ্বাচন অহাৰ লগে লগে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ ক'বই, কিন্তু প্ৰতিশ্ৰুতি কিন্তু পালন কৰিব নোৱাৰে, এই কথাটো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।